এফালে চৰকাৰৰ লোন ল'বলগীয়া অৱস্থা, আনফালে কাঠ চুৰি চক্ৰই ৰাজহ নিদিয়াকৈ চলাইছে মই মতালি। এইবাৰ শৃংখল চলিহাৰ নেতৃত্বত কাঠৰ চোৰাং ব্যৱহাৰ বিৰুদ্ধে অভিযান। আৰক্ষীক গতাই দিলে দুখনকৈ কাঠবৰ্তি বাহন। কাঠৰ গাড়ী জব্দ কৰিছো আৰু জয়সাগৰ আৰক্ষীক আমি গতাই দিছো। এতিয়া কথাটো হৈছে কি, যি সময়ত অসম চৰকাৰে ইমানখিনি লোন ল'বলগীয়া হৈছে, অসম চৰকাৰক ৰাজহ নিদিয়াকে পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰি ইমান লাখে লাখে টনে টনে কাঠ কেনেকে আহি কাঠৰ অবৈধ বেহাৰ লগত জড়িত কোন এই গোবিন্দ চৰকাৰ? তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই? কাগজ পত্ৰ নথকা গাড়ী ধৰি লৈ 10-15 দিন পাছত এৰি দিয়ে কেনেকৈ? মুখ্যমন্ত্ৰী কিয় নিমাত? প্ৰশ্ন শৃংখল চলিহাৰ। আৰু নেতৃত্বত আছে গোবিন্দ চৰকাৰ, আৰু গোবিন্দ চৰকাৰৰ ওপৰত কিয় বৰ্তমানলৈকে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা লোৱা নাই, তাত আমাৰ সন্দেহ আছে। নে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী ইয়াত জড়িত আছে, আমাৰ তাক লৈ সন্দেহ আছে। এতিয়া অনতি পলমে গোবিন্দ চৰকাৰক গ্ৰেপ্তাৰ কৰিব লাগে। আমি কেইদিনমান আগতেও এখন এনেকুৱা অবৈধ আমি তাক জব্দ কৰিছিলোঁ, আৰু কি সুবাদত শিৱসাগৰ DFOয়ে 10 দিনমানৰ পিছত গাড়ীখন এৰি দিলে, নথি পত্ৰ নোহোৱা গাড়ীখন। তাত আমাক সন্দেহ আছে। আৰু এটা প্ৰশ্ন হৈছে, যেতিয়া গাড়ীবিলাক ধৰা হয় কাগজ পত্ৰ নাথাকে, কিন্তু 10-15 দিনৰ পিছত বা 10-12 দিনৰ পিছত কেনেকৈ কাগজ পত্ৰ ওলায়? মানে সম্পূৰ্ণ অবৈধ এটা কাৰবাৰ অসমত চলি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ত নিমাত, অসমৰ বিয়াগুম মন্ত্ৰী যি দুৰ্নীতি বিৰোধী কথা কৈ থাকে তেওঁলোক নিমাত। আৰু এটা কথা আমি স্পষ্টকৈ এতিয়া জনাই দিছোঁ, যদি এনেকুৱা ধৰণৰ অবৈধ কাৰবাৰ গোবিন্দ চৰকাৰৰ নেতৃত্বত চলি থাকে, আমি খিলঞ্জীয়া মানুহে ইয়াৰ প্ৰতিবাদ কৰিম, আৰু বীৰ লাচিত সেনে ইয়াত প্ৰতিবাদ কৰিব। আৰু এখনো গাড়ী উজনি অসম হওক, উত্তৰ অসম হওক, সেইফালেদি আমি পাৰ হৈ যাবলৈ নিদিওঁ। সকলো ধৰি আমি চৰকাৰৰ ওচৰত জমা দিম। হয়, শিৱসাগৰত বৃহৎ পৰিমাণৰ সন্দেহজনক চোৰাং কাঠসহ 2খন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। ট্ৰাক দুখনৰ নম্বৰ AS01 PC 5593 আৰু AS01 KC 6763। জাতীয় সংগঠনৰ তৎপৰতাত জয়সাগৰ আৰক্ষীয়ে জব্দ কৰে ট্ৰাক দুখন। তাৰ পিছতে বন বিভাগক চমজাই দিয়াৰ ব্যৱস্থা কৰে জাতীয় সংগঠনটোৱে। অৰুণাচলৰ চোখামৰ পৰা ৰঙিয়া অভিমুখে কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰা হৈছিল ট্ৰাক দুখন। 2খন ট্ৰাকতে অভাৰলোডিং কৰি সৰবৰাহ কৰিছিল কাঠখিনি। চোখামৰ পৰা লোড হৈছিল, এতিয়া ৰঙিয়া যাব। চোখাম অৰুণাচলৰ পৰা। এইটো আমি একো গম নাপাওঁ, ড্ৰাইভাৰে গম পায়। ড্ৰাইভাৰে গম পায়। ড্ৰাইভাৰ ক'ত গ'ল? ড্ৰাইভাৰ থানাত আছে। এইটো কেতিয়া ৰখালে? কালি ৰাতি ৰখাইছে। যোৱা নিশা? নিশা ৰখাইছে? ৰাতি ৰখাইছে। ল'ৰাকেইটা কেইটামান আছিলে, তাৰপৰা কিমান কাঠ আছে গম নোপোৱা? সেইটো গম নাপাওঁ। কি কাঠ আছে এইবোৰ গম নোপোৱা? এইটো কাঠ চাঠ একো চিনি নাপাওঁ আমি। ক'ৰ পৰা ক'লৈ লৈ গৈছিলে? এইটো চোখামৰ পৰা গৈছিলে আপোনাৰ ৰঙিয়ালৈকে। এইটোতো ক'ব নোৱাৰোঁ কাৰ মাৰ হয়। বাটত ক'ৰবাত ৰখাইছিলে নি? আৰু বাটত নাই ৰখোৱা। আৰু ক'ৰ পৰা আনিছা? গোবিন্দ চৰকাৰ। গোবিন্দ চৰকাৰ। কাৰ মালটো কাৰ? গোবিন্দ চৰকাৰ। গোবিন্দ চৰকাৰ ঘৰ ক'ত? সেইটো গম নাপাওঁ মই। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।